আমাক ডিপাৰ্টমেণ্টে ডকুমেণ্টছ দিছে যে সাৰ্ভে কৰে প্ৰত্যেক বছৰে বছৰে তেওঁলোকে সাৰ্ভেটো ভাল কৰক তেওঁলোকৰ সাৰ্ভেৰ ফল্টৰ কাৰণে আজি যিটো এক্সিডেণ্ট হ'ল তেওঁলোকৰ সাৰ্ভেৰ ফল্টৰ কাৰণে হ'ল এক বছৰৰ মূৰত এবাৰ সাৰ্ভে হয় আমাৰ পাৰ্মিটটো 1 ইয়াৰ্ছ কাৰণ এখন সাৰ্ভে কৰা নাও এখন এক বছৰৰ ভিতৰত বেয়া হ'ব কেতিয়াও নোৱাৰে নাও চলাব দিয়ক তেওঁলোকৰ হাতত আছে কিন্তু কোৱালিটি মেইনটেইন কৰি দিয়ক ভাল নাও দিয়ক ডাবল ইঞ্জিন বিচাৰিছে ডাবল ইঞ্জিন ভালকৈ সাৰ্ভে কৰি দিয়ক আৰু তেওঁলোকে কৈছে জাহাজ দিম 130টা ঘাটত যে জাহাজ 130টা ঘাট আছে অসমত 130টা ঘাটত জাহাজ দি কেতিয়াও ফুলফিল কৰিব নোৱাৰে চৰকাৰে কাৰণ কিয় ইয়াতে টোটেল অল আসামত ক'ব গ'লে 1 লাখৰ ওপৰ নাও আছে 1 লাখৰ ওপৰ নাও হ'লে আপোনাৰ মোটামুটি 3 লাখ পৰিয়াল চলি আছে তে এই পৰিয়ালখিনিতো মৰি যাব নোৱাৰে আমি বহিব নাপাওঁ আমি লেডিজখিনিয়ে অন্তত ৰাতিপুৱা কষ্ট কৰি যাওঁ যোৱাৰ পিছত চিটখিনিও কম কৰিছে কি তাহাঁতে 10খনো নহয় 5খনমান বেঞ্চ দিছে আৰু বাইক সোমাবৰ কাৰণে গোটেইখিনি খালী কৰি ৰাখিছে আৰু আমাক থিয় হ'বৰ কাৰণেও জাগা নিদিয়ে বাইকবোৰ সোমাই দি পেলাই আপোনালোকে যাওক ইফালে যাওক কৰি পেলাই আমাক ঠেলি পঠায় এজনী ছোৱালীয়ে সিফালে যোৱাৰ পিছত তেওঁ গজালত লাগি ফালি গৈছে আৰু বেঞ্চ কেইখনো সুব্যৱস্থাৰ নহয় কেতিয়াবা হয়তো মানুহৰ কঁকাল ভাঙি যাব পাৰে এই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে উত্তৰ গুৱাহাটী ৰাইজৰ কাৰণে যিখিনি সুবিধা দিব লাগিছিল সেইখিনি দিয়াত ব্যৰ্থ হৈছে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰে পাৰাপাৰ হোৱা প্ৰায় 25ৰ পৰা 30,000 যাত্ৰী তিনিটা ঘাটত মধ্যমখণ্ড ৰজাদ্বাৰ আৰু উত্তৰ গুৱাহাটী মাজগাঁও ঘাটেৰে পাৰাপাৰ হয় কিন্তু তাৰ তুলনাত যিখিনি আমাৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী ব্যৱস্থা কৰিছে যথেষ্ট কম যাত্ৰীসকলৰ কাৰণে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে 250 টকাকৈ টিকেটৰ ব্যৱস্থা কৰিছে আজি বহুত বছৰ হ'ল কিন্তু কথা হৈছে সাম্প্ৰতিক যিটো পৰিস্থিতি হৈছে সেই পৰিস্থিতি 250 টকাৰে এজন যাত্ৰীক পাৰাপাৰ কৰা সম্ভৱ নহয় জাহাজ কেইখনে ৰং দিছে টাইলছ লগাইছে কিন্তু জাহাজখনৰ মূল বস্তুটো হৈছে ইঞ্জিন এই ইঞ্জিনটো যদি ষ্ট্ৰং নহয় শক্তিশালী নহয় তে মানুহে জাহাজখনে কেনেকৈ চলিব তদুপৰি লাইফ জেকেট যিখিনি আমি লাইফ জেকেট গোটেই সম্পূৰ্ণ আছে আপোনালোকে দেখিছে জাহাজত গোটেই বান্ধাই আছে পাছ আমাৰ ষ্টকত থৈ দিছোঁ তেখেতক আমি লিখিতভাৱে বৰ্ডত মাৰি লৈ যাব আপোনালোকে বৰ্ডত লিখা আছে যে লাইফ জেকেট পিন্ধি আপোনালোকে জাহাজত উঠিব লাগে টিকেট লৈ কিন্তু তেখেতক কোনো নিপিন্ধে তেওঁলোকে ক'ব যে আমি ড্ৰেছ পাতি লৈ ইমান ধুনীয়াকৈ আহিছোঁ আমি লাইফ জেকেট পিন্ধিম নেকি আপোনালোকে পিন্ধক এনেকুৱা কিছুমান ডাইলগ দিয়ে যিখিনি মানুহ আহে তাতকৈ বেছি কেপাচিটি আছে আমাৰ যিখিনি বৰ্তমান আহি আছে তেখেতসকলে শুনিছোঁ যে 20-25,000 পেচেঞ্জাৰ আহে ক'ত আপোনালোকে চাওক ৰেকৰ্ড আমাৰ ইয়াতে আমাৰ 1000 পেচেঞ্জাৰ ধৰক হাৰ্ডলি 1000 পেচেঞ্জাৰ এভাৰেজ আপ ডাউন কৰি আছে ক'ত 25,000 পেচেঞ্জাৰ এই হয় যে চাৰিবাৰ তেওঁলোকৰ যদি কিবা অসুবিধা আছে তেওঁলোকে মেমৰ নাম দিয়ক আমি আলোচনা কৰি আমি স্পেচিয়েলি আৰু ট্ৰিপটো আমি কাৰ্টেল কৰিব বা আপোনাৰ আগা পিছা কৰিব নোৱাৰোঁ জাহাজ যিটো কেপাচিটি ইঞ্জিনৰ কেপাচিটি এই কামেশ্বৰী জাহাজখন 95 HP একোটা ইঞ্জিনত এইখনৰ 165 মানে হাউচ পাৱাৰ একোটা ইঞ্জিনত তাৰ পাৱাৰটো বেছি সি আগত ফাৰ্ষ্ট গুচি আহে তেখেতসকলক আমি জাহাজৰ ইঞ্জিনৰ কাৰণতে তেখেতসকলক আমি কোনোদিন ক'ব নোৱাৰে যে আমি জাহাজ ভাহি গ'ল ভাড়াটো আপোনাৰ যিটো আয়তাৰ ভাড়া সেইটোতো পচিবলে নহয় ভাড়াটো তেখেতসকলে কিন্তু ট্ৰিপৰ কথা কৈ থাকে জাহাজৰ কথা কৈছে নতুন জাহাজৰ ভাড়াটোৰ কথা তেখেতসকলে যাই ফেলে গভমেণ্টৰ লগত নকৰে যে আমি ভাড়া দিওঁ আমি ভাড়াটো বাঢ়ি দিওঁ তেখেতসকলে সেইটো নকৰে কিন্তু জাহাজখন লাগে কাৰণ যিহেতু শ্বৰ্ট টাইম 10 মিনিটত আহি পাইছে 2 টকা 12 টকা 3 টকাত 30 টকা দি কিয় আহিব